মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত নিৰ্মাণ হ'ব ব্লকবাষ্টাৰ হিন্দী ছবি। ধুৰন্ধৰৰ দৰেই লাচিত বৰফুকনৰ স্মৃতিত এখন ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। ধুৰন্ধৰৰ পৰিচালক আদিত্য ধৰৰ সৈতে কথা পাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলোঁ যে আমি লাচিত বৰফুকনৰ ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰোঁ। আগষ্ট মাহত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে লাচিত বৰফুকন ছবিখনৰ সন্দৰ্ভত সবিশেষ কথা পাতিব হিন্দী ছবিৰ সফল পৰিচালক আদিত্য ধৰে। আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে। চিনেমাখন বহুত হিট হৈছিলে। মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা কম। এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ। তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলোঁ যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোলছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰোঁ নেকি। আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব। যদি আদিত্য ধৰে কিবা কাৰণত ছবিখন পৰিচালনা কৰিব নোৱাৰে, তেন্তে আন পৰিচালকৰ দ্বাৰাও ছবিখন নিৰ্মাণ কৰিব অসম চৰকাৰে। মহাবীৰ লাচিত বৰফুকনক ভাৰতৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যোৱাটোৱেই মূল উদ্দেশ্য অসম চৰকাৰৰ। মই ভাবোঁ যে তেখেতেই হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি আমাৰ চৰকাৰে যদি এখন লাচিত বৰফুকনৰ সুন্দৰ চিনেমা প্ৰডিউচ কৰিব পাৰে আৰু লাচিত বৰফুকনক আমি যদি ভাৰতবৰ্ষৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যাব পাৰোঁ, ইও আমাৰ চৰকাৰৰ এক বিশেষ সফলতা হ'ব। অসমৰ সূৰ্যবীৰ্যৰ প্ৰতীক শৰাইঘাট যুদ্ধৰ মহানায়ক লাচিত বৰফুকনক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এয়া এক অনন্য প্ৰয়াস অসম চৰকাৰৰ। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24। মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত নিৰ্মাণ হ'ব ব্লকবাষ্টাৰ হিন্দী ছবি। ধুৰন্ধৰৰ দৰেই লাচিত বৰফুকনৰ স্মৃতিত এখন ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। ধুৰন্ধৰৰ পৰিচালক আদিত্য ধৰৰ সৈতে কথা পাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলোঁ যে আমি লাচিত বৰফুকনৰ ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰোঁ। আগষ্ট মাহত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে লাচিত বৰফুকন ছবিখনৰ সন্দৰ্ভত সবিশেষ কথা পাতিব হিন্দী ছবিৰ সফল পৰিচালক আদিত্য ধৰে। আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে। চিনেমাখন বহুত হিট হৈছিলে। মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা কম। এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ। তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলোঁ যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোলছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰোঁ নেকি। আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব। যদি আদিত্য ধৰে কিবা কাৰণত ছবিখন পৰিচালনা কৰিব নোৱাৰে, তেন্তে আন পৰিচালকৰ দ্বাৰাও ছবিখন নিৰ্মাণ কৰিব অসম চৰকাৰে। মহাবীৰ লাচিত বৰফুকনক ভাৰতৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যোৱাটোৱেই মূল উদ্দেশ্য অসম চৰকাৰৰ। মই ভাবোঁ যে তেখেতেই হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি
আমাৰ চৰকাৰে যদি এখন লাচিত বৰফুকনৰ সুন্দৰ চিনেমা প্ৰডিউচ কৰিব পাৰে আৰু লাচিত বৰফুকনক আমি যদি ভাৰতবৰ্ষৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যাব পাৰো, ইও আমাৰ চৰকাৰৰ এক বিশেষ সফলতা হ'ব। অসমৰ সূৰ্যবীৰ্যৰ প্ৰতীক শৰাইঘাট যুদ্ধৰ মহানায়ক লাচিত বৰফুকনক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এয়া এক অনন্য প্ৰয়াস অসম চৰকাৰৰ। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।